মোৰ ভঙা প্ৰজাত আহিছে খুব আনন্দ লাগিছে। আজি আমাৰ ভগা প্ৰজাত খাই আছে খুব আনন্দ লাগিছে। বৰ্তমান মোৰ 100 বছৰ। বৰ্তমান মোৰ 100 বছৰ। মই এজন মুক্তিযোদ্ধা পুৰণা মানুহ। মই এজন বৰ মানুহ, মুক্তিযোদ্ধাৰ পুৰণা মানুহ। কিন্তু কি কাৰণে পেঞ্চনটো নহ'ল মই আজিলৈকে এইটোক লৈ কষ্ট অনুভৱ কৰি আছোঁ। কিন্তু কি কাৰণ পেঞ্চনটো নহ'ল আজি প্ৰবৃত্তি মই সেইটোতে অলপমান কষ্ট অনুভৱ কৰি আছোঁ। বিষ্ণুৰাভাৰ 100 বছৰীয়া দেহৰক্ষীয়ে কটাইছে দুৰ্বিষহ জীৱন। 100 বছৰ গৰকা সশস্ত্ৰ সংগ্ৰামী কমৰেড পূৰ্ণানন্দ গগৈৰ জীৱন সংগ্ৰামৰ দুখ লগা ছবি। মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান জনাইছে মুক্তিযোদ্ধাজনে। 100 বছৰ গৰকা মুক্তিযোদ্ধা পূৰ্ণানন্দ গগৈৰ জীৱন সংগ্ৰাম দেখিলে আপুনি আচৰিত হ'ব। মুক্তিযুঁজাৰু পেঞ্চনৰ পৰা আজি পৰ্যন্ত বঞ্চিত হৈ আছে শিৱসাগৰ জিলাৰ আমগুৰি বাউলীপুখুৰীৰ পূৰ্ণানন্দ গগৈ। স্বাধীনতা সংগ্ৰামত বিশেষ অৰিহণা আগবঢ়োৱা আমগুৰিৰ বৰাহীবাৰী পঞ্চায়তৰ পূৰ্ণানন্দ গগৈ এটা চৰকাৰী আৱাসতে পত্নীৰ সৈতে দুৰ্বিষহ জীৱন অতিবাহিত কৰি আহিছে। পূৰ্ণানন্দ গগৈৰ ইতিহাস যথেষ্ট দীঘলীয়া। পূৰ্ণানন্দ গগৈ এসময়ত বিষ্ণুৰাভাৰ দেহৰক্ষী আছিল। অসমীয়া সমাজ জীৱনত বিশেষ অৱদান আগবঢ়োৱা বিষ্ণুৰাভাৰ দৰে বৰেণ্য ব্যক্তিৰ দেহৰক্ষী হিচাপে কৰ্তব্য সম্পাদন কৰা পূৰ্ণানন্দ গগৈ পৰৱৰ্তী সময়ত খগেন বৰবৰুৱাৰো দেহৰক্ষী আছিল। স্বাধীনতা সংগ্ৰামৰ সৈতে ইতিহাস জড়িত থকা ব্যক্তি তথা মুক্তিযুঁজাৰু পূৰ্ণানন্দ গগৈয়ে 100 বছৰৰ পাছতো মুক্তিযুঁজাৰু পেঞ্চন নোপোৱাক লৈ দুখ প্ৰকাশ কৰি পেঞ্চনৰ ব্যৱস্থা কৰি দিবৰ বাবে বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰা পৰিলক্ষিত হৈছে। সাংবাদিক মহোদয়সকল, আজি আমাৰ ভগা প্ৰজাত খাই আছে খুব আনন্দ লাগিছে। কিন্তু মই এজন বৰ মানুহ, মুক্তিযোদ্ধাৰ পুৰণা মানুহ। কিন্তু কি কাৰণ পেঞ্চনটো নহ'ল আজি প্ৰবৃত্তি মই সেইটোতে অলপমান কষ্ট অনুভৱ কৰি আছোঁ। কিন্তু ভাবিছোঁ এতিয়া যে তেখেতলৈ আবেদন কৰা হৈছে, নতুন চৰকাৰ মুখ্যমন্ত্ৰী হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কৃপাত পেঞ্চনটো দিয়ে, তেতিয়া মই নথৈ তেখেতৰ ওচৰত সুখী হ'ম আৰু মোৰ জীৱনটো সুখৰে পাৰ হ'ব বুলি মই তেখেতৰ ওচৰত আশা থাকে। বৰ্তমান মোৰ 100 বছৰ হোৱা 25 ডিচেম্বৰ পাৰ হৈছে আৰু মোৰ লগৰ কোনো নাই। মই আছোগৈ যদি আৰু এই সময়তে শেষ মুহূৰ্ততে তেখেতে পেঞ্চনটো দি মোক অলপমান কৃতাৰ্থ কৰে, মই তেখেতৰ ওচৰত চিৰকৃতজ্ঞভাৱে চৰকাৰ আছোঁ। এটা আন্দোলনৰ সময়ত আমাক এটা নিৰ্দেশনা আহিলে ওপৰ মহলৰ পৰা যে তোমালোকে এটাই কাম কৰা, গাঁৱত প্ৰত্যেক মহিলাকে সূতা কাটিবলৈ শিকোৱা। তাৰপাছত প্ৰত্যেকে যাতে তাঁত ব'ব লাগে আৰু প্ৰত্যেকখিনি ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান স্বাধীনতা আন্দোলনত তাঁত বৰ্জন কৰিব লাগে আৰু গাঁৱত কিমান কানিয়া ভাঙোৱা আছে তেওঁলোকক এইটোৰ পৰা বৰ্জন কৰাবলৈ। তেতিয়া আমি গাঁৱত কানিয়া ভাঙোৱা এখেতলোকক লগ কৰি মেলি যে এই বৰ বিহুৰ পৰা আপোনালোকে সেৱন কৰিব নালাগে, বৰ্তমান এতিয়া এটা চৰকাৰ আহিব আমাৰ নতুন, গতিকে তাত আপোনালোকে সময়লৈ যোগদান কৰক আৰু তেতিয়াহে আমি ছাকচেছ হ'ম আৰু নহ'লে ছাকচেছ আশা নকৰোঁ। কাৰণ আমি এতিয়াও নহ'লে সেই বগা বঙালৰ অধীনতে থাকিব লাগিব। তেতিয়া সকলো ৰাইজ এই আন্দোলন জঁপিয়াই পৰিলে। তাৰপিছত 1947 চনৰ 15 আগষ্টৰ দিনা আমি ৰাইজে স্বাধীনতাটো